Hello students, welcome to our YouTube channel Ben Busta Classes. আজি আমি এই ভিডিওটো তোমালোকক ক্লাস 9 অৰ চেপ্টাৰ 3.3 অনুশীলনী কৰাম যেটো হৈছে আমাৰ এই পাঠটোৰ লাষ্ট অনুশীলনী তো ৰেডি এণ্ড ষ্টাডি আৰু গো students ভিডিওটো চোৱা অনুশীলনী 3.3 ইয়াৰ এক নম্বৰটো দিছে ওকে মই পাতি লৈছো এই প্ৰতিটো বিন্দু কোনটো চুকত থাকিব বা কোনটা লক্ষ্যত আছে কাৰ্টেজীয় সমতলত সমস্থাপন কৰি তোমাৰ উত্তৰ যথাযথ পৰীক্ষা কৰা ওকে এখন কি মই আঁকি ৰাখিছো কাৰ্টেজীয় সমতল ওকে এতিয়া আমি এই বিন্দুকিটা বহাম আৰু কোনটো চুকত আছে আমাক চাব দিছে বা বিন্দুটোৰ স্থানাংক বা কোনটা লক্ষ্যত আছে এটো চাম ঠিক আছে ফাৰ্ষ্টটো চোৱা -2 আৰু 4 তাৰপিছত চোৱা আমি সবে জানো এটো ফাৰ্ষ্ট x ৰ ভ্যালু পিছৰটো y বুজিলা আৰু মই কোন থাকো চাই লবা এটো x আৰু y তো x ৰ ভ্যালু কিমান হ'ব -2 দিছে -2 কোন পিনে যায় x ৰ এটো ঠিক আছে আৰু y কিমান দিছে 4 y প্লাস মানে ওপৰলৈ যায় এটা x ৰ -2 আৰু y 4 -2 আৰু 4 এটো কোনটো চুকত আছে এটো চুক আমি 1 বুলি জানো এটো আমি 2 বুলি জানো এটো 3 বুলি জানো আৰু এটো 4 বুলি জানো কোনটো চুকত আছে 2 নম্বৰ চুকত ওকে পালো কোনডাল লক্ষ্যত আছে দুইডাল লক্ষ্যত আছে x আৰু y দুইডাল লক্ষ্যত আছে চুকটো আমাৰ 2 এতিয়া 2 নম্বৰটো x ৰ 3 দিছে আৰু y -1 দিছে x ৰ 3 এটো আৰু y -1 তললৈ একনত 3 আৰু -1 কোনটো চুকত আছে 4 নম্বৰ চুকত তাৰ পিছত -1 আৰু 0 -1 y -1 এপিনে আৰু 0 বুলি কৈছে এটো x ৰ মান -1 এপিনে এটো আৰু y ভ্যালু 0 বুলি কৈছে মানে এটো কোনটো চুকত থাকিব এটো চুকত নাথাকিব ইয়াত যে কৈছে এটা অপচন দিছে কোনটা লক্ষ্যত আছে বুলি কোনটা লক্ষ্যত থাকিব x অক্ষত যেহেতু আমি ইয়াত y মানটো 0 হয় এখানে এডাল x অক্ষত থাকিব ঠিক আছে চুকত নাথাকিব আৰু তাৰ পিছত 1 আৰু 2 x ৰ 1 আৰু এপিনে 2 এটো কে নম্বৰ চুকত থাকিব 1 নম্বৰ চুকত থাকিব লাষ্টটো -3 আৰু -5 -3 x ৰ -3 এটো y -3 y -5 এটো ওকে x ৰ -3 y -5 এটো ইয়াত কে নম্বৰ চুকত 3 নম্বৰ চুকত বুজিলা ওকে এইটোই হল 1 নম্বৰ 2 নম্বৰটো দিছে তলত দিয়াবোৰৰ x আৰু y বিন্দু কেইটা দূৰত্বৰ উপযুক্ত একক লৈ সমতলত সংস্থাপন কৰা ওকে সমতলত সংস্থাপন কৰিম আমি এতিয়া ধুনিয়াকৈ 1 2 5 1 3 3 -1 ইয়াত চোৱা তোমালোকৰ 2 নম্বৰটোৰ x আৰু y ভ্যালু দিয়া আছে যিকিটা আমাক ইয়াত বহাবলৈ দিছে ঠিক আছে আমি বহাম ধুনিয়া আছে ফাৰ্ষ্টটো চোৱা কিমান দিছে x ৰ আৰু y মান -2 নধৰা হল -2 আৰু 8 দিছে x ৰ মান -2 যেটো আমি এটো -2 হল আৰু y হল 8 প্লাসৰ পেন আমি অলপ আগবঢ়াই দিব লাগিব ওপৰলৈ 7 এফানে 8 এটো y পজিটিভ খিনি হয় তো কিমানত হ'ব -2 আৰু y 8 এটো -2 and 8 হ'ব অৱস্থানটো পাইছা 2 নম্বৰটো চোৱা -1 আৰু 7 x ৰ -1 আৰু y 7 এইটো আৰু y 7 -1 and 7 বুজি পাইছা 3 নম্বৰটো আছে 0 x ৰ 0 আৰু y ৰ -1.25 x ৰ 0 x ৰ কাম নাই y দিছে মানটো মাইনাসত -1.25 y মাইনাস এটো সাইডে x আছে প্লাস হয় এটো প্লাস এটো মাইনাস এটো প্লাস এটো মাইনাস মানে এটা y মাইনাস হলে এইটো 1.25 দিছে হে চাৰিটা ভাগ কৰিব লাগিব 1 আৰু 2 মাজত হয়নে চাৰিটা ভাগ হলে এটো মুছি দিছো এই প্ৰথম ভাগটো হ'ব এটো -1.25 আৰু কি দিছে 1 আৰু 3 x ৰ 1 আৰু y 3 দুইটা প্লাসৰ এটো x ৰ এটো থাকে +1 আৰু y এটো থাকে +3 1 and 3 লাষ্টটো দিছে 3 আৰু -1 x ৰ দিছে তোমাৰ 3 আৰু y দিছে -1
x ৰ ঠিক কোনপিনে প্লাছ এইপিনে y ৰ মাইনাছ কোনপিনে এইপিনে -1 এইটো জেগা থি আৰু y -1 বুজিলা তোমালোকে ধুনীয়াকে স্কেলেৰে দিবা মই তোমালোকক বুজাবগৈ এনেকৈ হাতেৰে দিব লগা হৈছে ঠিক আছে তো এইখিনিতে তোমালোকৰ আজি অনুশীলনটো শেষ হৈছে তোমালোকে ভালকৈ পাঠটো পঢ়িবা সাৰাংশ অধ্যয়ন কৰিবা মনত ৰাখিবা মূলবিন্দু গুটি ভোজ আদি সকলোখিনি তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা ঠিক আছে তো কনসেপ্ট ক্লিয়াৰ হ'ব আৰু যি নিদক তোমালোকে পাৰিবা যিয়ে বহাব নিদক তো মনত ৰাখিবা x স্থানাংক y স্থানাংক আদিবোৰ x ৰ যদি 0 হয় y কি y 0 হলে x ৰ কি এইবিলাক ঠিক আছে তো আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছো তেন্তে তোমালোকক লগ পাম 4 নম্বৰ পাঠৰ সৈতে তেতিয়ালৈকে থেংক ইউ সো মাচ